ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হ'ল তিনিটাকৈ ইতিমধ্যে এই যে ফলাফল ঘোষণা তাৰ পাছতেই এই মুহূৰ্তত কটন বিশ্ববিদ্যালয়ত আহি উপস্থিত হৈছোঁ আৰু পূৰ্বৰ যি ধৰণে কটন বিশ্ববিদ্যালয়ৰ ফলাফল হয় এইবাৰো যথেষ্টখিনি কটন বিশ্ববিদ্যালয়ৰ যি ফলাফল সেই ফলাফল যথেষ্টখিনি সন্তোষজনক হৈছে আৰু ইয়াৰ পাছতেই এইবাৰৰ পৰা যিহেতু শিক্ষা সংসদে যিটো তেওঁলোকে ইতিমধ্যে এটা সিদ্ধান্ত লৈছে যে এইবাৰৰ পৰা কোনো ধৰণৰ স্থান নাথাকিব শীৰ্ষ যি 10টাকৈ স্থান আছিল সেই 10টা স্থান এতিয়াৰ পৰা বিলুপ্তি হৈছে আৰু তাৰ পাছত সামগ্ৰিকভাৱে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰনো কি প্ৰতিক্ৰিয়া স্থান যেহেতু নাথাকে গতিকে সেই শীৰ্ষস্থান নথকাৰ পাছত তেওঁলোকে কি ধৰণে নিজকে প্ৰিপেয়াৰ কৰিব বা কি ধৰণে তেওঁলোকে যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব কি ধৰণৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে সেয়া অকণমান মই জানিবলৈ চেষ্টা কৰিছোঁ কটন বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে অকণমান তেওঁলোকৰ সৈতে জানিবলৈ চেষ্টা কৰিছোঁ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ কোন আপোনালোকে ইয়াৰ পঢ়ি আছে এতিয়া HS second year HS second year আপোনালোক গোটেইকেইজন HS হয়তো আপোনালোকে গম পাইছে যে ফলাফল ঘোষণা কৰা হ'ল আজি আপোনালোকৰ কেনেকুৱা পঢ়া পাতি কেনেকুৱা চলিছে একদম বঢ়িয়া ভাল চলিছে কেনেকুৱা চলিছে ভালে ভাল কেনেকুৱা একদম ভাল ক'ত ঘৰ আপোনাৰ হাতীগাঁও আপোনাৰ বিৰুবাই তিনিআলি পঢ়া সব ঠিকে থাকে চলি আছে ক্লাছ ঠিকে থাকে চলি আছে এইবাৰৰ পৰা স্থান নাথাকে আগতে যিহেতু যি ধৰণে এটা স্থান আছিলে যে 10টা ৰেংক থাকিব এইবাৰ পৰা ৰেংক নাথাকে গতিকে নেক্সট ইয়াৰে আপোনালোকৰ পৰীক্ষা হ'ব ফাইনেল পৰীক্ষা গতিকে ৰেংক থাকিলে ভাল আছিলে নে এইবাৰ নাথাকিলে ভাল হ'ব যেন অনুমান হৈছে এবাৰ নাথাকিলেও ভাল কিয় নাথাকিলে ভাল যেন হৈছে এনে থাকিলে অকণ ষ্ট্ৰেছটো বেছি হয় নেকি হয় মানে ঘৰৰ পৰা ষ্ট্ৰেছটো থাকে বেছি ষ্ট্ৰেছ থাকে কি হয় ষ্ট্ৰেন্থ মানে স্থান থাকিব লাগে নে থাকিব নালাগে একদম মানে কি ক'ম আৰু মানে থাকিলে মানে ভাল নাথাকিলে মানে থাকিলে কিয় ভাল থাকিলে মানে এনেকা মানে ইনস্পিৰেশ্যন টাইপ হয় ইনস্পিৰেশ্যন পঢ়াৰ প্ৰতি ইচ্ছাটো বেছিকৈ আহে হয় কি কয় আপুনি কি কয় থাকিলে ভাল নাথাকিলে কি অসুবিধা হ'ব নাথাকিলে মানে মজাটো কম অলপ এনে পঢ়িব লাগে পাছ কৰি কম্পিটিশ্যন অলপ কম হৈ যাব কম হ'ব আৰু কি প্ৰভাৱ পৰিব পাৰে স্থান যেতিয়া নাথাকে ছাত্ৰ ছাত্ৰীৰ মাজত আৰু কি প্ৰভাৱ পৰিব পাৰে গাঁৱৰ পৰা ষ্টুডেণ্টটো আহিব নোৱাৰে they don't know about the Cotton University. We didn't stand this time. So কি ভাবিছে আপুনি কি ভাবিছে স্থান নাথাকিব অহা বছৰৰ পৰা কিবা প্ৰভাৱ পৰিব জানো আপোনালোকে পৰীক্ষা দিব যেহেতু অহাবৰ প্ৰভাৱ তো নপৰে ষ্টেণ্ড নাথাকাটোৱে ভাল ষ্টেণ্ড নাথাকিলে ভাল ষ্টেণ্ড নাথাকিলে ভাল ঘৰৰ পৰা ষ্ট্ৰেছটো কমি যায় সেইকাৰণে ষ্টেণ্ড থাকিলে ঘৰৰ পৰা যথেষ্ট ষ্ট্ৰেছ থাকে যে ষ্টেণ্ড কৰিব লাগিব অমুকৰ ল'ৰা ছোৱালী ষ্টেণ্ড কৰিছে তুমিও ষ্টেণ্ড কৰিব লাগিব এই ধৰণৰ কথা হয় এই ধৰণেৰে কথা হয় আৰু মিডিয়াটো আছে মিডিয়াত যায় চবে চাই থাকে যে চাই থাকে পৰীক্ষা দিয়াৰ দিনা গালি খাব লাগে হয়নে গালি খাব লাগে পৰীক্ষা নিদিলেও গালি খাব লাগে দিলেও খালি খাব লাগে গতিকে ষ্টেণ্ড নথকাটো ভাল হৈছে ভাল সিদ্ধান্ত লৈছে কাউন্সিলে একদম ভাল সিদ্ধান্ত লৈছে গতিকে আপোনালোকে এইবাৰ গোটেইকেইজনে পৰীক্ষাত অৱতীৰ্ণ হ'ব মই শুভেচ্ছা জনাইছোঁ ভালদৰে পঢ়া শুনা কৰক ষ্টেণ্ড নাথাকিলেওতো একো অসুবিধা নাই আপোনালোকৰ নাই একো অসুবিধা নাই ঠিক আছে আৰু এয়া আছিলে তেওঁলোকৰ মন্তব্য কটন ইউনিভাৰ্চিটিত তেওঁলোকে অহা বৰ্ষত তেওঁলোক অৱতীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ